Happy birthday, Sonia Gandhi. Happy birthday, Sonia Gandhi. Sonia Gandhi. আজি ইউডিএফ হ'ল সাম্প্ৰদায়িক দল, মুছলমানৰ সাম্প্ৰদায়িক দল, যিটো দল ইতিমধ্যে সংখ্যালঘু জনসাধাৰণে বৰ্জন কৰিছে। ধুবুৰী লোকসভা নিৰ্বাচনত আপোনালোকে গম পায় যে ইউডিএফ দলটোক সংখ্যালঘু জনসাধাৰণে অলৰেডি মনৰ পৰা আঁতৰাই পেলাইছে। এতিয়া বিজেপি আৰু ইউডিএফৰ লগত যুঁজিবলৈ হ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মঞ্চ হৈছে কংগ্ৰেছ, আৰু এই কংগ্ৰেছৰ মঞ্চৰ পৰাই আমি অনাগত দিনত ভাৰতবৰ্ষত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ আগুৱাই লৈ যাম। আৰ্থিক সামাজিক ব্যৱস্থাটো উন্নত কৰিব লাগিব, সমাজত ভালপোৱা সৃষ্টি কৰিব লাগিব। মানুহৰ মাজত ভালপোৱা আৰু সম্প্ৰীতি সৃষ্টি হ'লে আৰ্থিকভাৱে সমাজ শক্তিশালী হ'ব, আৰু আৰ্থিক শক্তিশালীয়ে ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত আগুৱাই তালিকাত অন্তৰ্ভুক্ত কৰিব, আৰু বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ তালিকাত ভাৰতবৰ্ষক প্ৰতিষ্ঠিত কৰাৰ কাৰণে কংগ্ৰেছ দলত আগুৱাই আহিব লাগিব, য'ত নেকি শান্তি আছে, সম্প্ৰীতি আছে, ভাতৃত্ববোধ আছে। এইখিনি লৈ কংগ্ৰেছ দলে জনসাধাৰণৰ মাজত সোমাই যাব। তলগাঁও সমষ্টিত আমাৰ বিজেপি নাই, ইউডিএফৰ লগত হ'ব, যিটো ইউডিএফে যিকোনো পদ্ধতিত বিজেপিক শক্তিশালী কৰে। জনসাধাৰণৰ ভোট লৈ তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰি প্ৰথমতে জনসাধাৰণৰ ভোট লৈ তেওঁলোক শক্তিশালী হয়। তেওঁলোক যেতিয়া নিৰ্বাচিত প্ৰতিনিধি হৈ যায়, তেওঁলোকে গৈ বিজেপিক শক্তিশালী কৰে। আমাৰ বিশেষকৈ দৰং জিলা পৰিষদত আমাৰ দুগৰাকী ইউডিএফৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে, জিলা পৰিষদত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিগত 5 বছৰ বিজেপিক দৰং জিলা পৰিষদত সহায় কৰিলে। গতিকে ৰাইজে বুজি পাইছে যে এওঁলোকক ভোট দিলে এওঁলোকে যিকোনো প্ৰকাৰে গৈ বিজেপিক সহায় কৰে। গতিকে পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছৰ পক্ষত আহিব। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত ব্যৱস্থাত জনসাধাৰণে স্ব ইচ্ছাই আহি কংগ্ৰেছত ভোটদান কৰিব, আৰু সেই বাৰ্তা লৈ আমি জনসাধাৰণৰ মাজত সোমাই যাম। ৰাইজৰ দল কংগ্ৰেছৰ লগত মিত্ৰতাত আহিব বুলি অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলৰ ওপৰত মোৰ মন্তব্য নাই। তেওঁলোক দুদিনমান পিছত কংগ্ৰেছৰ মহাগঠবন্ধনত চামিল হ'ব, আৰু আমি একেলগে অহা নিৰ্বাচন হওক, পঞ্চায়তেই হওক, বিধানসভা হওক, ৰাইজৰ দলৰ লগত সন্মিলিতভাৱে আমি ৰাইজৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আজি ইউডিএফ হ'ল সাম্প্ৰদায়িক দল, মুছলমানৰ সাম্প্ৰদায়িক দল, যিটো দল ইতিমধ্যে সংখ্যালঘু জনসাধাৰণে বৰ্জন কৰিছে। ধুবুৰী লোকসভা নিৰ্বাচনত আপোনালোকে গম পায় যে ইউডিএফ দলটোক সংখ্যালঘু জনসাধাৰণে অলৰেডি মনৰ পৰা আঁতৰাই পেলাইছে। এতিয়া বিজেপি আৰু ইউডিএফৰ লগত যুঁজিবলৈ হ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মঞ্চ হৈছে কংগ্ৰেছ, আৰু এই কংগ্ৰেছৰ মঞ্চৰ পৰাই আমি অনাগত দিনত ভাৰতবৰ্ষত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ আগুৱাই লৈ যাম। আৰ্থিক সামাজিক ব্যৱস্থাটো উন্নত কৰিব লাগিব, সমাজত ভালপোৱা সৃষ্টি কৰিব লাগিব। মানুহৰ মাজত ভালপোৱা আৰু সম্প্ৰীতি সৃষ্টি হ'লে আৰ্থিকভাৱে সমাজ শক্তিশালী হ'ব, আৰু আৰ্থিক শক্তিশালীয়ে ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত আগুৱাই তালিকাত অন্তৰ্ভুক্ত কৰিব, আৰু বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ তালিকাত ভাৰতবৰ্ষক প্ৰতিষ্ঠিত কৰাৰ কাৰণে কংগ্ৰেছ দলত আগুৱাই আহিব লাগিব, য'ত নেকি শান্তি আছে, সম্প্ৰীতি আছে, ভাতৃত্ববোধ আছে। এইখিনি লৈ কংগ্ৰেছ দলে জনসাধাৰণৰ মাজত সোমাই যাব। তলগাঁও সমষ্টিত আমাৰ বিজেপি নাই, ইউডিএফৰ লগত হ'ব, যিটো ইউডিএফে যিকোনো পদ্ধতিত বিজেপিক শক্তিশালী কৰে। জনসাধাৰণৰ ভোট লৈ তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰি প্ৰথমতে জনসাধাৰণৰ ভোট লৈ তেওঁলোক শক্তিশালী হয়। তেওঁলোক যেতিয়া নিৰ্বাচিত প্ৰতিনিধি হৈ যায়, তেওঁলোকে গৈ বিজেপিক শক্তিশালী কৰে। আমাৰ বিশেষকৈ দৰং জিলা পৰিষদত আমাৰ দুগৰাকী ইউডিএফৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে, জিলা পৰিষদত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিগত 5 বছৰ বিজেপিক দৰং জিলা পৰিষদত সহায় কৰিলে। গতিকে ৰাইজে বুজি পাইছে যে এওঁলোকক ভোট দিলে এওঁলোকে যিকোনো প্ৰকাৰে গৈ বিজেপিক সহায় কৰে। গতিকে পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছৰ পক্ষত আহিব। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত ব্যৱস্থাত জনসাধাৰণে স্ব ইচ্ছাই আহি কংগ্ৰেছত ভোটদান কৰিব, আৰু সেই বাৰ্তা লৈ আমি জনসাধাৰণৰ মাজত সোমাই যাম। ৰাইজৰ দল কংগ্ৰেছৰ লগত মিত্ৰতাত আহিব বুলি অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলৰ ওপৰত মোৰ মন্তব্য নাই। তেওঁলোক দুদিনমান পিছত কংগ্ৰেছৰ মহাগঠবন্ধনত চামিল হ'ব, আৰু আমি একেলগে অহা নিৰ্বাচন হওক, পঞ্চায়তেই হওক, বিধানসভা হওক, ৰাইজৰ দলৰ লগত সন্মিলিতভাৱে আমি ৰাইজৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।